28তম বাৰ্ষিকী চুফি পৰম্পৰা অনুযায়ী 28তম বাৰ্ষিকী অনুষ্ঠান ভাগ পাতিবলৈ ওলাইছোঁ। ইয়াত চুফি পৰম্পৰাগত অনুযায়ী সকলো ধৰ্মৰ মানুহ, জাতিবাদ বিভেদ নাই, সকলো ধৰ্মৰ মানুহ আহি ইয়াত চুফি পৰম্পৰা অনুসৰি এই অনুষ্ঠানটি উপভোগ কৰিবলৈ পাৰিব। পৰম্পৰা অনুযায়ী ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কৰা হ'ল, দ্বিতীয়তে এতিয়া মিলাদ শ্বৰীফ হৈ গ'ল। ইয়াৰ পিছত সন্ধিয়াৰ ভাগলৈ মানুহ আৰু আহিব। প্ৰায় ইয়াত 2500 মানুহ সমাগম হয় আৰু সকলোৱে নিজৰ মনত এটাই আশা লৈ আহে যে আমি ইয়াত আহিছোঁ একেজন ঈশ্বৰ বা একেজন ভগৱান বা একেজন আল্লাহ, তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম আৰু আমি নিজে নিষ্পাপ হোৱাৰ এটা আশা লৈ তেওঁলোক মনত বান্ধি লৈ আহে। দ্বিতীয়তে সন্ধিয়াৰ ভাগলৈ যিটো আমাৰ অসমীয়া জিকিৰ জাৰি, যিটো আজান পীৰ চাহেবে ৰচনা কৰি থৈ গৈছিল, এই অসমীয়া জিকিৰ জাৰিৰ অনুষ্ঠান এটা আছে। দ্বিতীয়তে শংকৰদেৱৰ বৰগীত পৰিৱেশন কৰিব, লগতে আমাৰ কীৰ্তনৰ এফাকি আয়োজন কৰা হৈছে। এই সকলোখিনি মিলাই সন্ধিয়াৰ ভাগৰ পৰা ৰাতি বহু সময়লৈকে সেইখিনি চলিব। তাৰপিছত যিসকল অতিথি আহিব, নানান ঠাইৰ পৰা, অসমৰ বিভিন্ন জিলাৰ পৰা অতিথিসকল আহিব, তেওঁলোকে এই চুফি পৰম্পৰা অনুযায়ী তেওঁলোকৰ যিটো নিয়ম, যি ধৰণে মানে নেদেখাজনক স্মৰণ কৰিব পাৰে সেইমতেই তেওঁলোকে স্মৰণ কৰিব। কোনোবাই জিকিৰৰ সুৰেৰে, কোনোবাই গীত মাতেৰে, কোনোবাই দুটোৰা আনিব, নানান ধৰণৰ ইয়াত মানে গীত মাত পৰিৱেশন কৰি তেওঁলোকে নিজৰ নেদেখাজনক স্মৰণ কৰিবলৈ চেষ্টা কৰিব। আৰু শেষৰ ভাগলৈ, ৰাতিৰ শেষৰ ভাগলৈ সকলোৰে বিশ্ব দৰবাৰৰ হৈ শান্তিৰ কাৰণে দোৱা এভাগ কৰি অনুষ্ঠানটি সমাপ্ত কৰিব। ধন্যবাদ।